আমাৰ গাঁওখন হৈছে মাধাপুৰ গাঁও। এই মাধাপুৰ গাঁৱত এইডাল গছৰ ওচৰত মানে এইখিনি জেগাত এইডাল আহঁত গছ। এই আহঁত গছৰ তলত ৰাতি হ'লে আত্মা ওলায় বুলি কৈছিল। আমি শুনা মতে কোনোবা ল'ৰাক মানে গাত ধৰি মানে চাইকেলত আহি আছিল, তাত ঠেলা মাৰি দিছিল, পুখুৰীত পৰি গৈছে। এনেকুৱা কৰি প্ৰায় ৩-৪টামান ঘটনা হৈছিল। এইখিনি জেগাত হৈছিল। ইয়াৰ পৰা আত্মা এটা ওলাইছিল, এটা নে দুটা ওলাইছিল। এই বিষয়ে জানিবৰ কাৰণে আমি দুজনমান মানুহৰ ওচৰত যাব লাগিব। দেখুৱাই আছোঁ। এইখিনিত আত্মা এটা ওলাইছিল। এইখিনিত এইডাল হৈছে আহঁত গছ। এই আহঁত গছৰ ওপৰত এইডাল আহঁত গছৰ তলত মানে ঠিক ইমানৰ পৰা আত্মা এটা ওলাইছে। এইটো মেইন ৰাস্তা, অৰ্থাৎ এইটো ৰাস্তা দি আমাৰ আৰকুচি যায়। আৰু এইটো ৰাস্তা দি আমাৰ গাঁওখন মাধাপুৰ গাঁও। আজি নাম কীৰ্তন কৰিছে, অলপ শৰাই দিছে। আত্মাটোৰ সদগতিৰ অৰ্থে আমাৰ নাম কীৰ্তন হ'ব। তেওঁলোকৰ ওচৰত শৰাই এখন দি আত্মাটোৱে যদি ইয়াৰ পৰা যায়, সমূহ ৰাইজে আজি চাকি ধূপ জ্বলাই তেওঁক আবাহন কৰিছে যে প্ৰভু তোমালোকৰ ইয়াৰ পৰা যোৱা, তোমালোকৰ আমাৰ অসুবিধা হৈছে, ইয়াৰ পৰা তোমালোকে সুস্থানত ভাল স্থানত যোৱা, আমাৰ অসুবিধা হৈছে, প্ৰত্যেকটা আমাৰ ৰাইজৰ অসুবিধা হৈছে দিছে। গতিকে এওঁ যোৱাৰ মানসেৰে যোৱাৰ কৃপাৰে যোৱাৰ আশাৰে আমি মাধাপুৰ গাঁৱৰ সমূহ ৰাইজে মানে চাকি ধূপ জ্বলাই নাম কীৰ্তন কৰাৰ ব্যৱস্থা কৰিছোঁ। মানে ঢোলৰ মাত সংকীৰ্তনৰ মাত নাগৰা নাম যদি শুনে ভূত প্ৰেত বহু দূৰলৈকে গুচি যায়। য'ত একদম বহু দূৰলৈকে যিটো শব্দ যায় তাৰলৈকে গুচি যায় বুলি এটা আমাৰ প্ৰবাদ আছে, বিশ্বাস আছে। সেই উদ্দেশ্যে আমি সমূহ মাধাপুৰ গাঁৱৰ ৰাইজে আজি ইয়াতে শৰাই চৰাই দিবৰ ব্যৱস্থা কৰিছোঁ। নাম কীৰ্তন হ'ব। এয়া চাওক, তিৰপল আনি থোৱা আছে, অকণমান দেৰিকৈ আহিব, নাম পাৰ্টি আহিব। গতিকে সেইকাৰণে আমাৰ ইয়াত মাধাপুৰ গাঁৱত আগতে নাছিল। আজি এইটো ঘটনা হোৱাৰ মিনিমাম ধৰি লওক মানে বেছি দিন 1 বছৰো হোৱা নাই কিজানি। এইখিনি অৱস্থাত আমাৰ এই আত্মাটোৱে কি কাৰণে আহিল সেইটো মই নাজানো। গতিকে আত্মাটো দেখা দিয়া বুলি কৈছে, বহুতেই দেখা পাইছে। মই দেখা নাই অৱশ্যে, মই ৰাতি আহোঁ, গতিকে মই দেখা নাই। আমাৰ সমূহ পুখুৰীটোৰ চাৰিওফালে চাকি মিঠাতেলৰ চাকি দিছে। এই মিঠাতেলৰ চাকি তোমালোকে ইয়াতে মানে কি আত্মা দেখা পাইছা বা কেনেকুৱা ধৰণৰ দেখা পাইছা, কোনে কি দেখা পাইছে? কাৰোবাৰ কিবা মানে বাস্তৱত দেখিছে নেকি? বাস্তৱ মানে ধৰা আজিতো বহু বছৰৰ পৰা মানে জেগাখিনি বেয়া, আমাৰ এইখিনি জেগা। আজি বহু বছৰ আগতে তাৰমানে কি আছিলে, বহুত মানুহে কোৱা মিলা কৰে যে এইখিনি জেগাত আমাৰ মানে কিবা কিবি আছে, দেখা পাওঁ। আৰু বিশেষকৈ তোমাৰ এই পুখুৰীত তোমাৰ একোটা সময়ত এনেকুৱা এটা শব্দ কৰে পানীত নহয়, ভৈৰাজ তাতে 1 কিলো বা 1.5 কিলো ওজনৰ মাছে নাই, কিন্তু তোমাৰ 10 কিলো 15 কিলো ওজনৰ মাছে তাৰমানে শব্দ কৰে।
এনেকুৱাও হৈ গৈছে বহুত দিন আগৰ পৰা। আগত ধৰা মানুহ চানুহ নাছিলে বা এনেকৈ লাইট টাইটৰো ব্যৱস্থা নাছিল, জেগাখিনি এনেই বেয়া জেগা, এইখিনি তাৰ পৰা জেগাখিনি বেয়া জেগা, মানুহ আহিলে সন্দেহ হয় জেগাখিনি, গধুৰ গধুৰ লাগে। ধৰা এনেকৈ চলি আহি আছে। আজি কিছুদিন আগতে আমাৰ গাঁৱৰ গণেশে কামৰ পৰা আহোঁতে তোমাৰ দুজনী ছোৱালী দুইফালৰ পৰা এটা ঘেৰি দিছে ইয়াতে 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 এইখিনি জেগাতে একদম বাস্তৱত দেখা পাইছে। বাস্তৱত এই মানে ল'ৰা নে ছোৱালী যিটো দেখা পাইছে? ছোৱালী ছোৱালী আত্মাটো কি ল'ৰা নে ছোৱালী 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 অঁ চাইকেলৰ আগফালে এটা ছোৱালী, পিছফালে এটা ছোৱালী। সি কি কৰে, নিৰুপায় হৈ যায় মানে সি আটা ভাৰি তোমাৰ একদম মানে দৌৰিছে, গৈ সেই মানুহ ঘৰে তাতে গৈ পেলাই সিহঁতক মাতি আনিছে। সিহঁতে গোটেইবিলাক আহি পিছত চাইকেলে তাক লৈ গুচি গৈছে। সিহঁতক কি একদম গাত টাচ কৰিছে নেকি? টাচ কৰা নাই, গাত টাচ কৰিব পৰা নাই। অঁ, তাৰোপৰি অখিলকো সিদিনা দেখা দিছে, অখিলকো ছোৱালী এজনী দেখা দিছে। এই ড্ৰেছটো কেনেকুৱা আছিল? ড্ৰেছটো জেনেৰেল মানে চাদৰ মেখেলা, বগা বগা নেকি? চাদৰ মেখেলা বগা টাইপ চাদৰ মেখেলা পিন্ধা ছোৱালী। আৰু এৰে আগমুহূৰ্তৰ আজি দুমাহমান আগত বেটাৰী ৰিক্সা এখন ৰিক্সাৱালা এটা আহি আছিলে, কইনা হয়, বেটাৰী ৰিক্সাৰ আগত কইনা হৈ দেখা দিছে। হা, ৰাতি কিমান বজাত দেখা দিয়া সি যেতিয়া চাইড দিয়ে ইফালে যায় সিফালে যায় এনেকৈ ৰাতি 9:30 10টামান বজাত সি ইফালে যায় সিফালে যায় এনেকৈ তোমাৰ চাইড দিব খোজোতে তাৰ ৰিক্সাখনে গৈ পেলাই একদম পুখুৰীত পৰি গ'ল। সেই পুখুৰীত পৰি যাওঁতে পিছদিনা তাৰে পাছত মাছ মৰা আৰম্ভ হ'ল, গোটেই পুখুৰী মাছ মৰি শেষ হৈ গৈছে। গতিকে তোমাৰ ইয়াত যে আছে বস্তুটো আজি নহয়, বহুত পুৰণা, বহুত আগৰ পৰাই আছে। আমাৰ জেগাখিনি এইখিনি গধুৰ জেগা, মানুহ চানুহ বসতি নাই ইয়াতে। গতিকে ভূত প্ৰেত বুলি কথা এটা আছে, সেইটো বিজ্ঞানে বিশ্বাস কৰে বা এইটো চলি আহি আছে, আমিও বিশ্বাস কৰোঁ। আমিও বিশ্বাস কৰোঁ। সেইকাৰণে আমাৰ আজি উঠি অহা যুৱক কেইজন মানে কালি কি কৰি পেলাই যে আমি জেগাখিনি শুদ্ধ কৰিম, আমি অলপ নাম কীৰ্তন ধৰিম, অলপ চাকি বন্তি জ্বলাম, জ্বলাই পেলাই মানে আমি আৰু নিজৰ মনক সান্তনা দিয়াৰ কাৰণে, ৰাইজক সান্তনা দিয়াৰ কাৰণে আমি এটা অনুষ্ঠান এটা আৰম্ভ কৰিম। সেইটো উদ্দেশ্যে তাৰমানে তেওঁলোকে আজি এই অনুষ্ঠানটো আৰম্ভ কৰে। ইয়াতে সংকীৰ্তন ধৰিব, অলপ পিছত সংকীৰ্তন আহিব আৰু তাতে শৰাই চৰাই দিছে মন্দিৰত, তাতে ভোগ চোগো কি কৰিব, খিচাৰি ভোগৰ আয়োজন কৰিছে। গতিকে এনেকৈ মানে এতিয়া ল'ৰাবিলাকে অলপ হেৰি কৰিছে আৰু ভাল এটা কাম এটা হাতত লৈছে তেওঁলোকে। আমাৰ মাধাপুৰ গাঁৱৰ সমূহ ৰাইজে লগ লাগি নাম কীৰ্তন কি সংকীৰ্তন আহিব 9-10টামান হ'ব না কি? আহিব 7টা 7:30 ভিতৰত আহি পাব তেওঁলোক আহি পাব। ভাল লাগিলে মানে চবেই ভাবিছে যে এনেকুৱা এটা হেৰি কৰাৰ পিছত বস্তুটো নাইনি হ'ব বা কি হ'ব, ইয়াৰ পৰা যাওক, আমাৰ ইয়াৰ পৰা যাওক, আমাৰ ইয়াৰ পৰা বস্তুটো গুচি যাওক, সেইটো এটা আশা লৈ পেলাই এই কামখিনি কৰিছে আৰু ভালেই লাগিছে এইখিনি কৰাই। গতিকে সেইখিনিয়ে আৰু ক'ব লগা বিশেষ নাই। এইখন এডাল হৈছে আমাৰ আহঁত গছ, বামুণ আহঁত, বহুত পুৰণা গছ। গতিকে এই আহঁত গছতে থাকে কিন্তু আত্মাবিলাক। এনেকুৱা গছতে থাকে, বেল গছ এনেকুৱা গছতে মানে এইবিলাক বস্তু কি কৰে, তেনেকুৱা গছৰ তলতে থাকে। আৰু এই জেগাখিনি অলপ মানে হেৰি হয়, মানে এনেই মানে মানুহ অহা যোৱা কৰিলে গম পায় যে জেগাখিনি পালে গধুৰ গধুৰ লাগে, এটা গধুৰ লাগে। তেতিয়া মনত সন্দেহ হয় যে এইখিনি জেগাত নিশ্চয় কিবা এটা আছে আৰু এনেকুৱা হয়। আত্মা কেইটামান থকা অনুভৱ হয়, মানে কেইটামান আছে? এনে 2টামান আছে, ছোৱালীও আছে, পুৰুষো আছে, মাইকী মানুহ আছে। 2জন মানুহ আছে, মাইকী মানুহ আছে, পুৰুষ মানুহ আছে। এই বেটাৰী ৰিক্সা কি মানে ছোৱালী দেখা পাইছে? ছোৱালী দেখা পাইছে, সেইটো গোটেইকেইটা 3জন মানে দেখিছে, ছোৱালী দেখা পাইছে। যি 3জনে দেখছি ছোৱালী দেখা পাইছে, পাইছে, পুৰুষ দেখা নাই। এনেকুৱা সন্দেহ হয় নেকি চুইচাইড আত্মা আহা বুলি? এতিয়া কিছুমানে ভাবে সেনেকুৱা, আৰু কোনোবাই জাপি থৈ দিয়া বুলি কি কয়, সেই উত্থাপন হৈছে, জাপি থ'বও পাৰে কোনোবাই, যে ঘৰত থাকিব নিদিওঁ ইয়াতে থাক, ইয়াতে থাক, সেইটো এটা বিশ্বাস হৈছে। তাৰমানে অলপ এক্সট্ৰা জেগা আনতো যোনে ৰাখছে হয়তো তেওঁ ঘৰত উৎপাত কৰে বা থাকিব অসুবিধা পাইছে, ল'ৰা ছোৱালীক লৈ থকা ইয়াত থৈ দিছে, থকা অসুবিধা পাইছে, যে মানুহক এফেক্ট কৰিব বা ভৱিষ্যত দিগদাৰী কৰিব, আৰু ভৱিষ্যতলৈ কেতিয়া বিপদো কৰিব পাৰে, বিপদ কৰিব পাৰে। সেইবিলাক দেখি পেলাই মানুহ অচেতন হৈ যাব বা কিবা হৈ যাব, অকলশৰীয়া আহিলে মানে মৃত্যুমুখতো পৰিব পাৰে, এনেকুৱা যাব পাৰে। কাৰণ সেইবিলাক দেখাৰ পিছত হাৰ্টফেল কৰি দিব পাৰে, হাৰ্টফেল কৰি দিব পাৰে মানুহ। গতিকে অকলশৰে অহাটো সম্ভৱেই নহয়। তাৰমানে জেগাখিনি আৰু মানুহৰ বসতি নাই এইখিনি জেগাত, আৰু কাষতে মন্দিৰ এটা আছে। কিন্তু বৰ্তমান যুগত এইবিলাক ভূত প্ৰেত আত্মা বহুতে বিশ্বাস নকৰে। যোনে দেখিছে, যোনে একদম স্পষ্টভাৱে গম পাইছে, দেখা পাইছে, বিশ্বাস নকৰে, কিন্তু থকাটো চিয়ৰ আছে, একদম আত্মা বোলা বস্তু এটা আছে, আত্মা বুলি এটা আছে। যিকেইটা মানুহ ধৰিছিল তাৰমানে
এইকেইটা মানুহ এতিয়া উপস্থিত নাই থাকলি তেখেতসকলৰ পৰা ল'ব পাৰিলে হয় গোটেইখিনি কথা ভালদৰে জানিব এতিয়া পাৰিলে সিহঁতৰ তাৰমানে দোকান আছে কিবা আছে সিহঁতে আহিব নাই ব্যৱসায় কৰা মানুহ গতিকে মানুহখিনি এতিয়া বৰ্তমান উপস্থিত নাই আহি পোৱা নাই পালি লগ পালা হয় গতিকে তেওঁলোকে দেখাটো কিন্তু চিয়'ৰ দেখাটো হয় তাৰমানে চিয়'ৰ দেখাটো চিয়'ৰ বস্তুটো আছে সেইটো মানুহ আমাৰ বহুতে মানে তাৰমানে বহুতে দেখিছে বা বহুতে দেখা নাই আৰু যদিও দেখা নাই তাৰমানে কিন্তু জেগাখিনি আহিলে গম পাই যে জেগাখিনি গধুৰ নিশ্চয় ইয়াত কিবা এটা বস্তু আছে সেইটো বিশ্বাস হয় তাৰমানে সেইখিনিয়ে যি এওঁলোকৰ আমাৰ গাঁৱৰ ল'ৰা হয় খুবেই ভাল ল'ৰা হয় আৰু ময়ো আমাৰ এইখন মাধৱপুৰৰে মোৰ জন্ম আজি ইমান দিন মই ডাঙৰ হ'লোঁ ইয়াতে ডাঙৰ হ'লোঁ মই জানো ইয়াতে আত্মা কিবা এটা অপশক্তি থকা বুলি মোৰ অনুভৱ হৈছোঁ মই এজন সাধাৰণ পুৰোহিত হয় মই পূজাৰ পৰা আহি এদিন দেখা পাইছোঁ ইয়াতে মই দেখা নাই মন্দিৰত দেখা পাইছোঁ ৰাতি তেতিয়া 2টা বাজিছে মোৰ নলবাৰীত বিয়া আছিল বিয়াৰ পৰা আহি থাকোঁতে ইয়াতে মই আহিছোঁ লাহে লাহে আহিছোঁ মোৰ কিন্তু গাটো গধুৰ লাগিছিল অনুভৱ হৈছিল বাইক লৈ আহিছিলোঁ গাটো গধুৰ অনুভৱ হৈছিল যেতিয়া আহোঁ মই বাবাক স্মৰণ প্ৰভু এইখিনি পাৰ কৰি নিবা ঠিক এই কণাটো এই গাছডালৰ ঠিক এইখিনি পোৱাতে মই মন্দিৰত দেখা পাইছোঁ এটা মানে পোহৰ এটা মন্দিৰত চাকি জ্বলাই যে পোহৰটো আমাৰ সন্মুখত স্কুল এখন আছে LP স্কুল এখন আছে এই LP স্কুলত মানে ৱালত সম্পূৰ্ণভাৱে মানে পোহৰ এটা দেখা পাইছোঁ মই তেতিয়াই ৰাতি 2টা বাজিছে তেতিয়াই মই ভাবিছোঁ যে এতিয়ালৈকে যে চাকি জ্বলাইছিল এতিয়ালৈকে চাকিটো জ্বলি আছে নেকি মই নিজকে মানে সন্দেহ হৈছে আপোনাৰ মনত ডাউট এটা আহি গৈছে ডাউট হৈ 2টা গৈছে বাজিছে 2টা বজালৈকে চাকিটো জ্বলি আছে মানে ইয়াৰ পৰা দেখা পাইছোঁ মই গাড়ীখন শ্ল' কৰিছোঁ ইয়াৰ পৰা দেখা পাইছোঁ ৱালত পোহৰ হৈ আছে মই নিশ্চয় অনুভৱ হৈছে মন্দিৰত কোনোবা চাকি জ্বলাইছে বা চাকিটো ডাঙৰ দিছে সেইকাৰণে চাকিটো জ্বলি আছে যেতিয়া মই মন্দিৰ গেট পালোঁ গাড়ীখন শ্ল' কৰিছোঁ একদম ৰখিছোঁ বাবাক সেৱা কৰিছোঁ দেখিলোঁ তেতিয়া মন্দিৰত তাত একো নাই চাকি তাকি একো নাই তাৰমানে একেবাৰে পোহৰ নাই তেতিয়া মোৰ সম্পূৰ্ণ গাটো মানে মই একদম মানে কিবা যেন ভয় অনুভৱ হৈছিল মনত ডাউট এটা আহি গৈছে আৰু মানে আৱেগিক হৈ গৈছিলোঁ লগে লগে ভয় ভাৱ আহি গৈছে বহুত ভয় লাগিছিল ইমান স্পষ্ট এটা পোহৰ দেখিব পোহৰটো অলপ সময়ৰ কাৰণে নাই কিয় নাই নিশ্চয় এটা কিবা এটা অপশক্তি আছে এই অপশক্তিৰ কাৰণে মই মহাপ্ৰভু এটাই প্ৰাৰ্থনা কৰিম আমাৰ ৰাইজক মংগল সাধনৰ মহাপ্ৰভু ভোলেনাথ বাবাই আৰু এই যি অপশক্তি মহাপ্ৰভুই যি ইয়াৰ পৰা চাইড কৰি মানে তেওঁ একদম দূৰত লৈ যাওক যাতে আমাৰ লগতে যিখিনি ওচৰে পাজৰে ৰাইজ আছে মানুহ আছে কাৰো যাতে অপকাৰ হ'ব নোৱাৰে তেখেতসকল যাতে সুখত থাকে ভৱিষ্যত যাতে তেখেতসকলৰ কাৰো বিপদ আপদ নহয় অনুভৱ কৰিছোঁ আকৌ যে ক'ৰবাত যায় তেওঁলোকে অনুভৱ কৰোঁ গতিকে এনেকুৱা জেগাত বাবাই নিয়ক ভোলেনাথ বাবাই নিয়ক যাতে আত্মাটো তাতেহে থাকে বা ছাইডৰ কোনো ধৰণৰ এফেক্ট নহয় সেইটোৱে আমি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সমূহ মাধৱপুৰ ৰাইজে সেইটোৱে কামনা কৰিছে ইয়াৰ পৰা আত্মাটো যাওক তেওঁ সন্মানে ইয়াৰ পৰা সেইখিনিয়ে কথা চাকি ধূপ জ্বলাইছোঁ আজি নাম কীৰ্তন হ'ব শৰাই দিব ভোগক খিচাৰি ভোগ দিব গতিকে তেওঁকো আমি আত্মাটোক এটাই আহ্বান কৰিছোঁ গোটেই মানুহখিনি ইয়াতে উৎসাহ দিছে তেওঁ তাকে যোৱা নতুবা ইয়াৰ পৰা তুমি এটা ভাল স্থানত যোৱা যাতে আমাৰ ৰাইজৰ কোনো ধৰণৰ মানুহখিনি যাতে শান্তিত থাকিব পাৰে চবেই শান্তিত থাকিব আমাৰ সৰু ল'ৰা ছোৱালী আছে স্কুল আছে টিউশ্যন আছে কিছুমান ৰাতি আহে মোৰ ল'ৰাটোৱে আনকি ৰাতি 8টা বজাত টিউশ্যন কৰি গতিকে তাৰো এতিয়া শংকা হৈ তাৰ বয়স মাত্ৰ 14 বছৰ চামথিং এই সৰু ল'ৰাটো 14 বছৰ হৈছে সিদিনা শুনা পাই তাৰ মানে টিউশ্যন যাব ভয় হৈছে তাৰ টিউশ্যন কৰি আহোঁতে ৰাতি টিউশ্যনতে 7টা বাজে গতিকে এইখিনি আহোঁতে 8টা বাজে গতিকে এই 8টা বজাত আহিলে সৰু ল'ৰাটোৱে ইপিনে আহোঁতে এটা শংকা হৈছে ভয় হৈছে গতিকে এইটোৱে কামনা কৰিছে বাবাৰ ওচৰত এই আত্মাটো ইয়াৰ পৰা সন্মানে লৈ যাওক এটা ভাল জেগাত তেওঁক স্থাপন দিয়ক থাকক গতিকে আমাৰ মানুহখিনিয়ে শান্তিৰে বসবাস কৰি থাকক চবে শান্তিত থাকক এইখিনিয়ে ন এইখিনিয়ে আৰু ধন্যবাদ